মোৰ ভয় লাগিছে কি কৰো আৰু আৰু নগলেওতো নহব মই যদি এনেকৈ থাকো তেতিয়া তেওঁ মোৰ পৰা আৰু আৰু আঁতৰি যাব নাই মই এনেকৈ থাকিব নোৱাৰো মই তেওঁৰ ওচৰলৈ যাবই লাগিব হে ভগৱান নাজানো আৰু মোৰ লগত এয়া কি হৈছে কি হ'বলৈ গৈ আছে সৰুতেই মই মোৰ মাক হেৰুৱালো তুমি মোৰ পৰা মোৰ মাক কাঢ়ি লৈ গলা তথাপিও মই তেনেকৈ জীয়াই থাকিলো মাহীমাৰ অত্যাচাৰত প্ৰতিটো দিন কিমান কষ্টৰে পাৰ কৰিছিলো কিন্তু এতিয়া ভাবিছিলো মোৰ জীৱনলৈ অকণমান সুখ আহিব কিন্তু সেয়াও হৈ নুঠিলে এতিয়া মোক অবিনাশে চিনিবই নোৱাৰিলে সি মোৰ পৰা আঁতৰি যাব মই কেনেকৈ থাকিম জীয়াই ভাবিছিলো তেওঁ সুস্থ হলে মোক আকোৱালি ল'ব তেওঁ পত্নী বুলি স্বীকৃতি দিব স্বীকাৰ কৰিব আৰু এদিন মোক তেওঁ মৰমৰ এষাৰি মাত দিব কিন্তু চোন এয়া সম্পূৰ্ণ ওলোটাহে হ'ল তেওঁ ভাল হ'ল কিন্তু তেওঁ মোক চিনিয়ে নাপালে তেওঁ মোক নিজৰ পত্নী বুলি মানিয়ে নলয় চোনো বৰষা মই জানো তুমি দুখ কৰি আছা অবিনাশৰ ব্যৱহাৰত তুমি মনত কিমান কষ্ট পাইছা মই বুজি পাইছো সেয়া কিন্তু কি কৰিবা সপোনতো ভবা নাছিলো সি সুস্থ হোৱাৰ পিছত যে এনেকুৱা ব্যৱহাৰ কৰিব এটা সুখ আহিছিলেহে আকৌ এটা নতুন সমস্যাই দেখা দিলে এনে লাগিছে সি যে সম্পূৰ্ণ বেলেগ হৈ গৈছে সপোনতো ভবা নাছিলো তোমাক সি এনে ব্যৱহাৰ কৰিব চোৱাচোন অলপ দিনৰ আগলৈকে সি তোমাৰ লগত কেনেদৰে খেলিছিলে হাঁহিছিলে ফূৰ্তি কৰিছিলে কিন্তু আজি সি সুস্থ অৱস্থালৈ ঘূৰি অহাৰ লগে লগে তাৰ মনৰ কেনেকৈ পৰিৱৰ্তন হ'ল বৰষা হয়তো আমাৰ জীৱনলৈ সুখ নাহিবই চাগে মই বাৰু তোমাক অবিনাশলৈ বিয়া কৰাই আনি অপৰাধ কৰিলো নেকি এনে লাগিছে মোৰ একমাত্ৰ পুত্ৰৰ সংসাৰখন এনেদৰে খেলি মেলি হৈ যাব এদিন শেষ হৈ যাব মই কি কৰিম কোৱাচোন মই একোৱে উপায় বিচাৰি পোৱা নাই মা আপুনি চিন্তা নকৰিবচোন হয়তো এইবোৰ এদিন নিশ্চয় ঠিক হৈ যাব মই এতিয়া সপোন মোৰ আশা বুকুত পুহি ৰাখিছো তেওঁ মোক পত্নী বুলি নিশ্চয় এদিন স্বীকাৰ কৰিব আপুনি অলপো চিন্তা নকৰিব বৰষা তুমি এনেকৈ ক'লে মই বুকুত সাহস পাওঁ জীয়াই থাকিবলৈ মই সাহস পাওঁ বৰষা দেউতাৰ মনটো একেবাৰে ভাঙি পৰিছে কি কৰিব কি নকৰিব তেখেতেও একো উপায় বিচাৰি পোৱা নাই মা আপোনালোকে এনেদৰে ভাঙি নপৰিবচোন আপোনালোকে যদি এনেকুৱা কৰে মই অকলে কি কৰিম বাৰু বৰষা তুমি বাবাটোৰ ওচৰলৈ গৈছিলা নেকি নাই মা মইচোন যাবলৈ সাহসে গোটাব পৰা নাই একো নহয় বৰষা মই তোমাৰ লগত যাম ব'লা তুমি বাবাটোলৈ চুপখিনি লৈ লোৱাগৈ কিন্তু মা মই যাওঁ জানো বাৰু তেওঁৰ ওচৰলৈ একো কিন্তু নাই ব'লা আমি দুইজনী যাম সি তোমাক একো কৰিব নোৱাৰে একো কথা শুনাব নোৱাৰে মই তোমাৰ লগত আছো তুমি ইয়ালৈ কি আহিছা তোমাক মই আহিবলৈ মানা কৰা নাছিলো জানো মই আপোনালৈ এয়া চুপ লৈ আহিছো এই চুপখিনি আপুনি খাই লওকচোন তুমি মোলৈ এই চুপ কিয় আহিছা মই এই চুপ নাখাওঁ ইয়াৰ পৰা লৈ যোৱা তুমি কিন্তু ডক্টৰে যে তোমাক ৰেগুলাৰ এই চুপখিনি খাবলৈ কৈছিলে পাহৰিলা নেকি তুমি ডক্টৰে ক'লেও মই এই চুপ নাখাওঁ আৰু তোমাক মই ইয়ালৈ আহিবলৈ মানা কৰিছিলোঁ তথাপিও তুমি ইয়ালৈ আহিছা যে এই চুপ ইয়াৰ পৰা লৈ যোৱা আৰু দ্বিতীয়বাৰ ইয়ালৈ নাহিবা তোমাক মই কিবা এটা কৈ আছোঁ তুমি শুনা নাই নেকি ইয়াৰ পৰা গুচি যোৱা তুমি মোৰ ৰুমলৈ দ্বিতীয়বাৰ নাহিবা তুমি নাখাওঁ বুলি ক'লে নহ'ব নহয় অকণমান খোৱা ৰ'বা মই তোমাক খুৱাই দিওঁ তুমি আকৌ মই খুৱাই দিলে ভাল পোৱা নহয় আগতে এই চুপবিলাক মই নাখাওঁ মই মানা কৰা স্বত্তেও মোৰ ৰুমলৈ আহিছিল সেইবুলিয়ে কি তুমি চুপখিনি এনেকৈ পেলাই দিবা নেকি অঁ মই বেয়া পোৱা বস্তু এনেকৈ পেলাই দিম এই ছোৱালীজনীক মোৰ ওচৰৰ পৰা আঁতৰি যাবলৈ কোৱা মই এই ছোৱালীজনীক অকণো ভাল নাপাওঁ কিন্তু বৰষাই তোমাক কি জগৰ লগালে
তুমি যে তাইক বেয়া পাওঁ বুলি কৈছা কাৰণ এই ছোৱালীজনী আমাৰ কোনো নহয় এওক আমাৰ ঘৰৰ পৰা ওলাই যাবলৈ কোৱা বাবাটো এয়া তুমি কি কৈছা বৰখাই তোমাক কিমান দিনৰ পৰা শুশ্ৰূষা কৰি আছে তুমি পাহৰি গলা নেকি বৰখাই তোমাৰ কাৰণে বহুত ত্যাগ কৰিছে বাবাটো তোমাক অসুস্থ অৱস্থাৰ পৰা সুস্থ কৰি তুলিলে তাৰ প্ৰতিদান তুমি এয়া দিলা ইমান দিনৰ কষ্ট তুমি তাইক এয়া দিছা এয়া তুমি ভাল কৰা নাই কিন্তু মই যদি ইমানেই অসুস্থ আছিল তেনেহ'লে মোক সৰুতে কিয় মাৰি নেপেলালা তুমি বহুত কথা কৈছা বাবাটো তুমি মোৰ গাত হাত উঠালা উঠাইছো কাৰণ তুমি বহুত ডাঙৰ ডাঙৰ কথা কৈছা কিন্তু তোমাৰ এই ছোৱালীজনী কি হয় মা কি হয় তোমাৰ যে তুমি তাইৰ কাৰণে মোৰ গাত তুমি হাত উঠাইছা যিটো কাম তুমি আজিলৈকে কৰা নাছিলা আজি তুমি মোক মাৰিলা বাবাটো তোমাক অসুস্থ অৱস্থাৰ পৰা এই সুস্থ কৰিবলৈ আমি কি কৰা নাছিলো কিমান কষ্ট কৰিছিলো সেই কথা তুমি এক মুহূৰ্তত পাহৰি গলা এই বৰষাই বিয়া হৈ অহা দিনাখনৰ পৰা তোমাৰ বাবে কি কৰা নাছিলে কোৱাচোন সকলোৱে কৰিছিলে তাই নিজৰ সুখ বাদ দি তোমাক শুশ্ৰূষা কৰিছিলে যাৰ বাবে তুমি আজি ইমানখিনি সুস্থ হ'ব পাৰিলা কিন্তু আজি তুমি ভাল হোৱাৰ বাবে তাইক তুমি দেখিব নোৱাৰা হৈ গলা বৰষা মা তুমি মোক কিয় এৰি থৈ গুচি গলা মোৰ কপালত কেৱল দুখ আৰু দুখ তুমি মোক কিয় লগত লৈ নগলা মা আজি মোক তুমি চাবলৈ আহা মা মই কিমান কষ্টত আছো মা মোৰ সকলো আশা নিমিষতে শেষ হৈ গলো মা আজি তেওঁ মোক ৰুমৰ পৰা উলিয়াই দিছে মা মই কেনেকৈ জীয়াই থাকিম এতিয়া তেওঁ এদিন ভাল হ'ব মোক তেওঁ পত্নী বুলি স্বীকাৰ কৰিব সেই আশাতে জানো মই জীয়াই থকা নাছিলো কিন্তু আজি তেওঁৱে মোক এনেকুৱা কৰিলে মই কি লৈ জীয়াই থাকিম বাৰু বৰষা তুমি দুখ নকৰিবা ভাল হ'ব সকলো ভাল হ'ব এদিন কিন্তু কেতিয়া মা আজি তেওঁৰ ব্যৱহাৰত মই সকলো আশা হেৰুৱাই পেলাইছো মোৰ আৰু ধৈৰ্য নাইকিয়া হৈ গৈছে মা মই আৰু কিমান কষ্ট সহ্য কৰিম জীৱনত মই নোৱাৰা হৈ গৈছো মই বুজি পাইছো বৰষা তোমাৰ অন্তৰত কি জুই জ্বলি আছে ভাবিছিলো এদিন মোৰ ল'ৰা ভাল হ'ব সকলোৰে মন আনন্দত ভৰি পৰিব তোমাক পত্নী বুলি মানি ল'ব আমাৰ এখন সুখৰ সংসাৰ হ'ব পুত্ৰ বোৱাৰী সুখৰ সংসাৰ দেখি আমাৰ আনন্দ লাগিব কিন্তু আজি সকলো নিমিষতে শেষ হৈ গৈছেচোন তাৰ ব্যৱহাৰত মই আচৰিত হৈছো সি কিয় এনেকুৱা কৰিছে কিন্তু কি কৰিবা আমি ধৈৰ্য ধৰিব লাগিব মা এইখন ঘৰলৈ বিয়া হৈ অহা দিনাখনৰ পৰা মই আপোনাক মোৰ নিজৰ মাক পোৱাৰ দৰে লাগিছিল আপুনি মোক যি মৰম দিছিল যেনেদৰে ৰাখিছিল নিজৰ ছোৱালীৰ দৰে জানো ৰখা নাছিল কিন্তু সেই ফালৰ পৰা মই সকলো সুখেই পাইছিলো কিন্তু এতিয়া মোৰ নিজৰ স্বামীয়ে যদি মোক এনেকুৱা কৰে মই কোন সতে জীয়াই থাকিম কওকচোন বৰষা তুমি মোৰ আৰু দেউতাৰ মুখলৈ চাই জীয়াই থাকিব নোৱাৰিবানে আমাৰ ছোৱালী হৈ তুমি আমাৰ বাবে জীয়াই থাকিব লাগিব তুমি ভাগি নপৰিবা ভগৱানৰ ওপৰত বিশ্বাস ৰাখা এদিন সকলো ভাল হৈ যাব তুমি মাত্ৰ ধৈৰ্য ধৰা আপুনি ঠিকেই কৈছে মা হয়তো মই ধৈৰ্য ধৰাৰ বাহিৰে একোৱে উপায় নাই কি কৰিব এই পৃথিৱীলৈ কি জানি মই ধৈৰ্য ধৰিবলৈ আহিলো মোক ভগৱানে ধৈৰ্যৰ পৰীক্ষাই লৈ আছে বৰষা মই আশীৰ্বাদ কৰিছো তোমাক তোমাৰ ভাল হ'ব তোমাৰ মা